চিনাকি অচিনাকি মনৰে অনুভূতি মনতা সামৰি দুমোজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি মোৰ জীৱনত কৃষ্ণ সাক্ষী কৃষ্ণ সাক্ষী। আপুনি কিয় তেনেকৈ কৈছে মা? আপুনি যি ভাবিব ঘৰখনৰ ভালৰ কাৰণেহে ভাবিব। আমি কিয় বাধা দিম বাৰু? ভালৰ বাবে হ'লেও চববিলাকে কৰিব নোৱাৰি নহয়। বোৱাৰীও মনত বেয়া পাব। এইখন দেখোন সাক্ষীৰ ফটো। এইযোৰ কাপোৰ পিন্ধি সাক্ষী অফিচলৈ গৈছিল। তুমি ক'ত পালা? মইতো কেতিয়াবাই পাইছোঁ, তুমি বেয়া পাবা বুলিহে দেখুওৱা নাছিলোঁ। চোৱাচোন, অফিচলৈ গৈ ল'ৰাজনৰ লগত ইমান ইণ্টিমেট হোৱা কি দৰকাৰ কোৱা? গাটো অলপ ভাল পাইছানে? মই তোমাক দিনত ফোন কৰিছিলোঁ জানানে? তুমি চাগে বিজি আছিলা, কাটি দিছা। দিনত খোৱা বোৱা কৰিলানে নাই ভালকৈ? জ্বৰ বেছি নেকি? মই কি কৰিব লাগে কি কৰিব নালাগে সেইটো ভাবিবলৈ মোৰ এটা মগজু আছে। তুমি তাত মাত নামাতিলে হ'ব। তুমি তোমাৰ মতে চলা আৰু মোক মোৰ মতে চলিবলৈ দিয়া। শ্বাৰ্টটো কিয় পিন্ধিছা? মোৰ দেৰি হৈছে, মই যাওঁ। ক'ত যোৱা? শুনাচোন, গাটো বেয়া নহয়। এই জ্বৰৰ গাড়ী তুমি ক'ত যাব ওলাইছা? এই অৱস্থাত বাহিৰলৈ গ'লে কিন্তু আইতাই গালি পাৰিব। যোৱা ৰুমত গৈ ৰেষ্ট লোৱা, যোৱা। কি হ'লো দাদা? মোৰ কিবা এটা সন্দেহ হৈছে, বুজিছ? মই বুজা নাই, তই কি ক'ব খুজিছ? অলপ আগতে সাক্ষী অফিচৰ পৰা আহি ভিতৰত সোমাইছে আৰু লগে লগে কৃষ্ণ এটা বেলেগ মুড কৰি বাহিৰলৈ ওলাই গৈছে। কেনেবাকৈ ৰক্তিমে জুইকুৰা লগোৱা নাইতো? লগালেতো ভালেই, আমাৰ কামবোৰ সিহঁতেই কৰিছে। কৃষ্ণ যিমানেই মেণ্টেলি ডিষ্টাৰ্ব হ'ব সিমানেই আমাৰ কামবোৰ কৰাত সহজ হ'ব। ঠিক কথা কৈছ। তেতিয়া আমি আৰু মাথা মাৰিব নালাগে। যদি মই ভবাটো পিছত সকলো হ'ব। মোৰ সন্দেহটো ইমান ভুল হ'ব নোৱাৰে। ভুল ভাবিছোঁ নেকি মই? কিন্তু মই ভুল হ'লে একেদিনাই ইমানখিনি নাই নাই, ঠিকেই ভাবিছোঁ। সাক্ষীটো দেউতাৰ লগতো আহিব পাৰিলে হয়, নহ'লে কেৱল আহিব পাৰিলেহেঁতেন। ৰাজৰ বাইকত কিয় আহিলে? সেইদিনাও ৰাজৰ বাইকতে গৈ মোক লগ ধৰিছিল। আচলতে কথাবোৰ কি? মই পাগল হৈ যাম। কি কৰোঁ মই? কৃষ্ণ, আৰে তুমি এইটো অৱস্থাত কিয় আহিছা? আই এম ফাইন। মই ভাবিছিলোঁ তোমাক ইয়াত লগ পাম বুলি, সেইটো কাৰণে আহিলোঁ।
মই তোমাক মেণ্টেলি ডিষ্টাৰ্ব দিছোঁ ন আচলতে মই তোমাক ফটো দেখুৱাম বুলি ভবাই নাছিলোঁ কিন্তু মোৰেই বেদলা তুমি ফটোখন দেখি গ'লা প্ৰথমতে যেতিয়া ফটোখন মই দেখিছিলোঁ তেতিয়া মই ভাবিছিলোঁ কোনোবাই চাগে ধেমালি কৰিবলৈ মোৰ তাত দিছে কিন্তু পিছত যেতিয়া মই ভিডিঅ'টো দেখিছোঁ সেইটো দেখি মই আৰু সহ্য কৰিব নোৱাৰিলোঁ মই সাক্ষী এনেকুৱা বুলি ভাবাই নাছিলোঁ জানানে সকলোৱে তাইক মোতকৈও বেছি ভাল পায় তাইক কিমান ভাল বুলি ভাবে আৰু তাইৰ ভাল ৰূপটোৰ আঁৰত যে এটা বেয়া ৰূপ সোমাই আছে আজিহে গম পালোঁ তুমি এফালে জ্বৰত পৰি আছা আৰু তাইৰ পুৰণা প্ৰেমিকৰ লগত চিটিতৰ কৰি আছে আচলতে মই তোমাক ভিডিঅ'টো পঠিয়াবই নালাগিছে তোমাক কষ্ট দিয়াৰ দৰেহে হ'ল চৰি তুমি মোক কিয় চৰি কৈছা তুমি তোমাৰ দায়িত্ব পালন কৰিছা ভালেই কৰিছা তুমি মোক ভিডিঅ'টো দি অন্ততঃ আনৰ ৰূপবোৰ চিনি পাইছোঁ জোনাক ভাল পোৱা প্ৰতিজন মানুহৰ মনবোৰ যে পোহৰ নহয় সেইটো বুজি পালোঁ থেংকছ কৈ মোক কিয় সৰু কৰিছা কোৱাচোন মই তোমাৰ ভালৰ বাবে সকলো কৰিব পাৰোঁ আৰু চিৰ জীৱন কৰিম ব'লা এতিয়া বাহিৰতে কিবা খাই লওঁগৈ মোৰ খাব মন নাই হ'ব মই আজি তোমাৰ একো কথাই নুশুনো মই যি কওঁ তুমি সেইটোৱে কৰিব লাগিব ব'লা প্লিজ ব'লা কিয় যাব লাগে আৰু তুমি কি কৰি আছিলা তুমি তাইক মানা কৰিব নোৱাৰিলা সন্ধিয়া সময়ত ছোৱালীজনী অকলে অকলে ঘৰৰ পৰা ওলাই গৈছে ইফালে তাই ভৰিখনো ভালকৈ ভাল পোৱা নাই নহয় দেউতা মায়ে গমেই নাপায় মইহে মাক কৈছোঁ বা ওলাই যোৱাৰ কথা ক'লৈ গৈছে তাই মোক কৈ নগ'লে এই ছোৱালীজনীৰ পৰা আৰু শান্তি নাপামেই নেকি তাই সলনি হোৱা বুলি ভাবাটোৱে মোৰ ভুল হৈছিল ৰ'বচোন ইমান খং কিয় কৰিছে আপুনি তাইৰ কিবা জৰুৰী কামো থাকিব পাৰে থাকিলেও ঘৰৰ মানুহক জনাই যোৱাৰ সময় নহ'লনে তাইৰ মিছাতে তাইৰ ওপৰত মই ইমান আশা কৰিলোঁ তেনেকৈ কিয় কৈছে ভিন্দু মইহে মাতিছিলোঁ তৃষ্ণা চেকআপৰ কাৰণে মোৰ লগতে গৈছিল তাই দৌৰাদৌৰি হোৱাৰ কাৰণেহে মই ঘৰলৈ নাহিলোঁ মই সোধোতে বায়ে নক'লে কিয় দৌৰাদৌৰি হোৱাৰ কাৰণে নক'লে চাগে এতিয়া ক'ত তাই কৃষ্ণক লগ পালে ৰাস্তাতে বাহিৰত ডিনাৰ কৰিবলৈ লৈ গৈছে কি দেউতা চাহ কৃষ্ণই কেনে পাইছে এতিয়া অকণমান ভাল পাইছে দেউতা মামা এ ভাল পালে বাহিৰলৈকে ওলাই গ'ল কৃষ্ণ বাহিৰলৈ ওলাই গ'ল ক'লৈ গ'ল মই আকৌ যোৱাটোহে দেখিলোঁ বাকীখিনি আমাৰ বোৱাৰীয়ে গম পাব তেওঁকতো কৈয়ে গৈছে চাগৈ ময়ো তেনেকৈ একো নাজানো ওলাই যাওঁ বোলোতেই তুমি অসুখীয়া ল'ৰাটোক ওলাই যাবলৈ দিলা পত্নী হিচাপে তাক ৰখোৱাটো তোমাৰ দায়িত্ব নাছিল নে মা তুমি কিয় খং কৰিছা তাই দিনটো অফিচৰ কাম কৰি আহি পাইছেহিহে জিৰাবলৈ সময় পোৱা নাই দেউতা কি হ'ল দাদাৰ কিন্তু কিবা এটা হৈছে এই আজি তৃষ্ণা বাইদেউ আৰু খুৰী ওলাই যোৱাৰ পিছত দাদা কিবা খঙত ওলাই গৈছে তই আকৌ কেনেকৈ গম পালি মই চুপ দিবলৈ গৈছিলোঁ তেতিয়া গালি পাৰিছে মোক মাহীহঁত আহিছিলে নেকি আজি আহিছিলে কৃষ্ণৰ বেমাৰৰ খবৰ ল'বলৈ আহিছিলে হ'ব যোৱা তুমি ভিতৰলৈ যোৱা সি আহি পাবই অলপ পিছত হ'ব দেউতা মা তুমিও আৰু এটা কথাকে ভাবি থাকা কৃষ্ণই চাগে অলপ গাটো ভাল পাইছে সেইকাৰণে ওলাই গৈছে দিনটো ঘৰত সোমাই থকা নাই জানো যাওক দিয়া অলপ ফ্ৰেছ হৈ আহিব তই যেতিয়াৰ পৰা সাক্ষীক কোম্পানীৰ কামলৈ নিছ তেতিয়াৰ পৰাই কিন্তু ঘৰখনত কিবা নহয় কিবা খেলি মেলি হৈ আছে কথাটো মন কৰিবি তাৰমানে তুমি মোৰ পিছত মানুহ লগাইছা মই কি কৰোঁ কি নকৰোঁ জানিবলৈ তুমি ভুল বুজিছা নাই মই ঠিকেই বুজিছোঁ কিদৰে মানুহে মানুহক ঠগিব পাৰে কৃষ্ণ বৌ চবেই খালে তুমি কিন্তু একোৱে খোৱা নাই এতিয়ালৈকে একাপ খাই লোৱা তুমি ইমান চিন্তা কৰি নাথাকিবা বৌ দাদাই চাগে তৃষ্ণা বাইদেউৰ কথাত কিবা লাগি চাগে ঘৰৰ পৰা ওলাই গৈছে
তৃষ্ণা কলৈ গ'ল? অ' বৌ ফোন আহি আছে। হেল্ল' আকিবা অঁ ৰিম্পী, মাহীহঁত আজি দিনত আহিছিলে বোলে। মোক কিন্তু বেয়া নাপাবলৈ ক'বা দেই প্লিজ, মই অফিচলৈ গৈছিলোঁ। অঁ মায়ে কৈছিল তুমি অফিচলৈ গৈছিলা বুলি। বেয়া কিয় পাব মায়ে? কিন্তু তুমি কৃষ্ণদাহঁতৰ লগত ডিনাৰ কৰিবলৈ নাই যোৱা? কৃষ্ণদাহঁতৰ লগত মানে? কিয় কৃষ্ণদাই তৃষ্ণাবাক লৈ ডিনাৰ কৰিবলৈ যোৱা কথাটো তুমি গম নোপোৱা নেকি? অঁ জানো, মোৰ মানে আজি গাটো অকণমান বেয়া যে, সেইকাৰণে ময়ে তৃষ্ণাক লৈ যাবলৈ কৈছোঁ। অঁ হয় নেকি? ঠিক আছে দিয়া, তুমি ৰেষ্ট লোৱা। বাই। ঠিক আছে দিয়া, আহিবা দেই তুমিও। ৰাখা। নাই, সাক্ষীবাই মোক নিশ্চয় ফাঁকি দিছে। বৌ কি হ'ল? গাটো বেয়া লাগিছে নে কি? নাই নাই, মই ঠিকে আছোঁ। মই ভাবিছোঁ আজি দৈৰে মাছ বনাবলগীয়া আছিল যে, তুমি এটা কাম কৰা, ফ্ৰিজৰ পৰা দৈখিনি উলিয়াই থৈ দিয়া, মই গৈ আছোঁ। হ'ব বৌ। তৃষ্ণাৰ লগত যায় যদি মোকতো কৈও যাব পাৰিলে হয়, নক'লে কিয়? থেংক ইউ ছ' মাছ কৃষ্ণ। আজি বহুত দিনৰ পিছত ভালকৈ টাইম স্পেণ্ড কৰিলোঁ। থেংকছ টু ইউ। তুমি এতিয়া ঘৰত যোৱা, ঘৰৰ মানুহে চিন্তা কৰি থাকিব। মাহীয়ে মেনেজ কৰিলে চাগে, তুমি চিন্তা কৰিব নালাগে। তুমি মাত্ৰ নিজৰ কেয়াৰ ল'বা। অ'কে যোৱা, বাই। গুড নাইট। গুড নাইট। বাই। অ'কে বাই, টেক কেয়াৰ। ইউ টু। বাই। বাই। বৌ হা? ভাত হৈছে, আহা। দাদাৰ চাগে অহা দেৰি হ'ব। দেৰি হ'লে দাদাই বাহিৰতে খাই আহে। তুমি আহা। ময়ো অকণমান দেৰিকৈয়ে খাম দিয়া, তুমি খাই লোৱাকৈ যোৱা। দেৰিকে যে তুমি নোখোৱা সেইটো মই ভালকে জানো। আহা। আহিলে যোৱা, ভাতটো অঁ। বাঢ়াকৈ যোৱা। আহি পালা? মই বাহিৰতে ডিনাৰ কৰি আহিছোঁ। অঁ জানো, তৃষ্ণাৰ লগত। আচ্ছা, তাৰমানে তুমি মোৰ পিছত মানুহ লগাইছা, মই কি কৰোঁ কি নকৰোঁ জানিবলৈ। তুমি ভুল বুজিছা। নাই, মই ঠিকেই বুজিছোঁ কিদৰে মানুহে মানুহক ঠগিব পাৰে। এখন ধুনীয়া মুখৰ পিছত যে আন এটা ৰূপ থাকিব পাৰে। আৰু এটা কথা, নেক্সট টাইম যাতে এনেকুৱা কাম নকৰা। মোৰ ভাগৰ লাগিছে, মই অলপ ফ্ৰেছ হৈ লওঁ। ক'ৰবালৈ যোৱা নেকি? অফিচ। আৰে তোমাৰ দেখোন জ্বৰ ভালকৈ ভালেই হোৱা নাই। আজি ৰেষ্ট লোৱা, পিছত যাবা। মই গ'লেও তুমি অফিচ যাব পাৰিবা, চিন্তা কৰিব নালাগে। মই কেৱল তোমাৰ দৰে মানুহ পিছত লগাই নিদিওঁ। মানে? লক্ষী, বৌ আহিলা? বহা। তুমি বহা, মই ৰেডি কৰি দিম। নাই, চব দেখোন ইয়াতে উলিয়াই থৈছো, একেলগে বহা খাওঁ। হেৰি, দাদা অহা নাই? দাদাৰ অকণমান গাটো বেয়া যে, সেইকাৰণেই মই ভাবিছোঁ তেওঁৰ বাবে ৰুমলৈ বাঢ়ি লৈ যাওঁ। গাটো ভাল পালে খাই ল'ব। তুমিও ৰুমতে খাবা? অঁ মই ৰুমতে খাম, তুমি বহা, খোৱা। মোৰ খোৱা হোৱাৰ পিছত
তোমালোকলৈ বাঢ়ি দিম হ'বনে? অঁ হ'ব হ'ব। মই ভবাই নাছিলোঁ জানা মাহী ৰক্তিমে দিয়া ভিডিঅ'কেইটা ইমান কামত আহিব বুলি। ফাৰ্ষ্ট ষ্টেপতে কৃষ্ণই মোক ডিনাৰত লৈ গ'ল। অ' মাহী হা আই এম ছ' হেপ্পী। ইমান এক্সাইটেড নহ'বা ভাগিন, লক্ষ্যলৈ এতিয়া বহুত দূৰ। কৃষ্ণ আৰু সাক্ষীৰ সম্পৰ্ক শেষ কৰিবলৈ হ'লে কৃষ্ণৰ মনত সাক্ষীৰ প্ৰতি সন্দেহটো কনফাৰ্ম কৰাব লাগিব। কেনেকৈ মাহী? ৰক্তিম কিয় আছে? সময়ৰ শৰ সময়ত মাৰা। ৰক্তিমক যিমান পাৰা সিমান ইউজ কৰা, তেতিয়া তুমি একো নকৰাকৈ ৰক্তিমেই সকলো কৰি পেলাব। शैतान का नाम लिया और शैतान हाजिर। কোৱা কৃষ্ণক কালি ভিডিঅ'টো দেখালা? দেখুৱালো। ভিডিঅ'টো চাই জ্বৰৰ গাৰে মোৰ ওচৰ পালেহি। থেংকছ টু ইউ। শুনাচোন, সাক্ষী আৰু কৃষ্ণৰ সম্পৰ্ক ভাঙিবলৈ আমাৰ আৰু বেছি টাইম নালাগিব বুজিছা। তুমি এটা কাম কৰা, সোনকালে সোনকালে ফটো আৰু ভিডিঅ'জবোৰ কালেক্ট কৰা। আৰু কালি কি হ'ল জানা, কৃষ্ণই মোৰ লগত ডিনাৰলৈ গ'ল। কৃষ্ণ মানুহটো বৰ চিধা নহয়, বাছি চলিবা অলপ। ই নিজকে কি বুলি ভাবিছে? চাই ল'ম ইয়াক। ই কৃষ্ণৰ বিষয়ে বেয়াকে কিয় ক'ব? কি ক'লেনো ৰক্তিমে? ই কৃষ্ণক চেলফিছ বুলি কৈছে। মোৰ কৃষ্ণক চেলফিছ বুলি ক'বলৈ ই সাহস ক'ত পালে? আহা হ'ব, তুমি ইমান খং নকৰিবাচোন। ভিনদেউহঁতে গম পালে সৰ্বনাশ হ'ব। পাওঁ, আই ডোণ্ট কেয়াৰ। চুপ, একদম চুপ। চাওঁ বহা, মই আছোঁ নহয়। ইমান সৰু কথা এটাতে ইমান হাই পাৱাৰ হ'লে কেনেকৈ হ'ব? ৰিলেক্স। ৰক্তিমে এনেকৈ কিয় ক'লে? ৰক্তিমক লগ কৰিব লাগিব। তুমি এইখিনি নাখালা? প্ৰতিটো কাম তোমাৰ মতে কৰিম বুলি ভবাটো তোমাৰ প্ৰব্লেম, মোৰ নহয়। ক'ৰবালৈ যোৱা নেকি? অফিচ। আৰে তোমাৰ দেখোন জ্বৰ ভালকৈ ভালেই হোৱা নাই। আজি ৰেষ্ট লোৱা, পিছত যাবা। মই গ'লেও তুমি অফিচ যাব পাৰিবা, চিন্তা কৰিব নালাগে। মই কেৱল তোমাৰ দৰে মানুহ পিছত লগাই নিদিওঁ। মানে এওঁৰ বাৰু হৈছে কি? সুধিলেও ভালকৈ একো ক'ব নোখোজে। ময়ে বাৰু কিবা ভুল কৰিলোঁ নেকি? কিয় এনেকুৱা কৰি আছে?